Good morning, students. আগন্তক ARD এক্সামৰ বাবে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ মেথছৰ আৰু মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বৰ্ডত আছে √20 প্লাছ √20 প্লাছ √20 প্লাছ ডট 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 আপ টু ইনফিনিটি ইকুৱেল কুৱেশ্যন মাৰ্ক √20 প্লাছ √20 প্লাছ √20 এনেকৈ গৈ 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 ক'লৈকে গৈ আছে ইনফিনিটিতে মানে অসীমলৈ গৈ আছে আৰু ইয়াৰ মান কি হ'ব মানে এনেকুৱা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট আমাৰ আহি থাকে এক্সামত থাৰ্ড গ্ৰেডত খুব আহে এনেকুৱা কুৱেশ্যন গতিকে এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ হ'লে একদম ইজি ট্ৰিক আমি কি কৰিম চোৱা এই ইয়াৰ পৰা ইয়ালৈকে এক্স বুলি ধৰি ল'ম তাৰমানে √20 প্লাছ এগেইন √20 প্লাছ √20 প্লাছ ডট ডট আপ টু ইনফিনিটি আমি কি ধৰিম এক্স বুলি ধৰিম ঠিক আছে ইয়াৰ পিছত আমি কি কৰিব লাগিব দুইফালে বৰ্গ কৰি দিম বৰ্গ কৰি দিলে একদম চিম্পলকৈ একো লিখিব নালাগে ইয়াত 20 প্লাছ এই পিছৰখিনি লিখি দিয়া √20 প্লাছ √20 প্লাছ ডট 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 ইনফিনিটি ইকুৱেল এইফালে গুচি আহিব এক্স স্কুৱাৰ ঠিক আছে এতিয়া আমি কি কৰিম 20 প্লাছ যিহেতু আমি ইয়াৰ মান এক্স ধৰি আহিছিলোঁ গতিকে √20 প্লাছ ডট 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 ইনফিনিটি ইয়াৰ মান আমি কি ধৰিম এক্স লিখি দিব পাৰোঁ ঠিক আছে ইজ ইকুৱেল এক্স স্কুৱাৰ অ'কে একেবাৰে শ্বৰ্ট এতিয়া চাবা 20 ইজ ইকুৱেল এক্স স্কুৱাৰ এক্সটো আমি সোঁফালে লৈ গ'লোঁ প্লাছ এক্স সোঁফালে লৈ গ'লে কি হ'ব মাইনাছ এক্স গতিকে 20 ইজ ইকুৱেল আমি কি পালোঁ এক্স স্কুৱাৰ মাইনাছ এক্স অ'কে এতিয়া চোৱা আমাৰ এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো আনচাৰ হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এই ৰাইট ছাইডে সমান চিনৰ সোঁফালে এক্সৰ জেগাত আমি 4 5 6 20 বহুৱাই চাম আৰু বহুৱাই যিটো মান বহুৱাওঁতে সোঁফালে 20 পাম সেইটো হ'ব আমাৰ আনচাৰ ঠিক আছে এতিয়া আমি 4 বহুৱাম ধৰা সোঁফালে আমি ইয়াত 4 বহুৱাম গতিকে 4 স্কুৱাৰ মাইনাছ 4 4 স্কুৱাৰ মানে 4 পূৰণ 4 16 16 বিয়োগ 4 আমাৰ কিমান হ'ব 12 হ'ব গতিকে পাব লাগিছিল 20 আমি পালোঁ 12 গতিকে 4টো আমাৰ নহ'ব এবাৰ আমি 5 বহুৱাই চাম 5 যদি বহুৱাওঁ এক্স স্কুৱাৰ মাইনাছ এক্সত আমি 5 বহুৱাই চাম গতিকে 5 বহুৱালে কি হ'ব 5 5 গুণ 25 মাইনাছ 5 25 মাইনাছ 5 কিমান হ'ব 20 সোঁফালে বাওঁফালে কিমান আছিল 20 আছিল গতিকে এক্সৰ জেগাত যদি আমি 5 বহুৱাই দিওঁ বাওঁফালৰ মান আমি 20 পাই যাম গতিকে আমাৰ অপশ্যন হ'ব আনচাৰ হ'ব অপশ্যন নম্বৰ 2 অ'কে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা আহি থাকে গতিকে আমাৰ একদম শ্বৰ্ট ট্ৰিক যদি আমি এইটো কৰিব নিবিচাৰোঁ তেতিয়াহ'লে আমি কি কৰি দিম ডাইৰেক্টলি আমি কি কৰিম এই ৰুটৰ ভিতৰৰ 20টো লিখি দিম তাৰপিছত এক্স এটা যোগ কৰি দিম আৰু সোঁফালে এক্স স্কুৱাৰ এটা দি দিম বছ এইটো কৰাৰ পিছত আমি 20 লিখিম এক্স স্কুৱাৰ মাইনাছ এক্স বনাম তাৰপিছত এই মানখিনি বহুৱাই গৈ এক্সৰ জেগাত এই মানখিনি বহুৱাম আৰু যিটো মানৰ বাবে আমাৰ বাওঁফালে 20 ওলাব সেইটোৱে হ'ব আমাৰ আনচাৰ হ'ব ঠিক আছে এতিয়া মই কুৱেশ্যন নম্বৰ 2 এটা লৈ আহিছোঁ ধৰি লোৱা 1 প্লাছ 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই 2 প্লাছ 3 বাই 1 প্লাছ 4 বাই 5 এনেকুৱা টাইপৰ কুৱেশ্যন আছে কি আছে 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই 2 প্লাছ 3 বাই 1 প্লাছ 4 বাই 5 ইয়াৰ অপশ্যন আমাক দিয়া আছে অপশ্যন নম্বৰ এ 1 মিশ্ৰ ভগ্নাংশত আছে অপশ্যন নম্বৰ বি দিয়া আছে 1 এক সমষ্টি 11/6 অপশ্যন নম্বৰ চি দিয়া আছে এক সমষ্টি 17/11 আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 2 সমষ্টি 11/17 17/11 গতিকে আমি ইয়াক ছল্ভ কৰিব লাগিব সমাধান কৰিব লাগিব প্ৰথম কি কৰিম আমি এই তলৰ সংখ্যাকেইটাক লসাগু ল'ম গতিকে 1ৰ তলত 1 আছে 1 আৰু 5ৰ লসাগু আহিব 5 গতিকে 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই 3 প্লাছ 2 প্লাছ 1 বাই এই 1 আৰু 5ৰ লসাগু কি আহিব 5 আহিব গতিকে 1ৰে 5ক 5 বাৰ যাব 5 গুণ 5 5 4 কিমান হ'ব
9 হ'ব ঠিক আছে এইটো আমি পালোঁ নেক্সট ষ্টেপত আমি কি কৰিম এই 5টো ওপৰলৈ গুচি যাব 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই 5 3 গুণ 15 ইয়াত থাকিল 2 প্লাছ 9 বাই 15 বাই 9 ঠিক আছে এগেইন আমি কি কৰিব লাগিব 2 প্লাছ 15 বাই 9ত আমি লসাগু ল'ব লাগিব গতিকে 2 তলত আছে কিমান 1 আছে 2 তলত 1 আছে গতিকে আমাৰ কি হ'ব 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই লসাগু 2 প্লাছ লসাগু ডাইৰেক্টলি আমি ল'ম লসাগু আহিব 9 একেৰে 9 9 বাৰ যাব গতিকে 2 9 গুণ 18 প্লাছ 9ৰে 9 এবাৰ যাব গতিকে 15 গতিকে এইটো হ'ব 1 প্লাছ 1 বাই 1 প্লাছ 2 বাই এইটো আহি যাব এই দুটা যদি 18 15 যোগ কৰি দিওঁ 33 বাই 9 আকৌ 9টো ওপৰলৈ গুচি যাব এইটো প্লাছ গতিকে 1 প্লাছ 1 বাই 1 প্লাছ তলত আছে 33 9টো 2 লগত পূৰণ হৈ যাব 18 হ'ব ঠিক আছে এগেইন আমাৰ কি হ'ব এই 1 প্লাছ 18 বাই 33 18 বাই 33 আমি লসাগু ল'ম মই ইয়াত কৰিছোঁ গতিকে 1 প্লাছ 1 বাই 1 আমি লসাগু ল'ম 1 আৰু 33ৰ লসাগু 33 ল'লোঁ একেৰে 33ক 33 বাৰ যাব গতিকে 33 যোগ আমি 18 লিখি দিম গতিকে 1 প্লাছ 1 বাই আকৌ এই দুটা প্লাছ কৰিলে কিমান পাব 3 8 11 1 উকলিলে 3 1 4 4 1 5 51 বাই 33 আকৌ আমাৰ কি হ'ব 1 প্লাছ এই 33ৰ ওপৰলৈ গুচি যাব 33 বাই 51 ঠিক আছে আমি এগেইন লসাগু ল'ম কাৰ মাজত 1ৰ তলত 1 আছে গতিকে 51 হ'ব এলচিয়াম এইটো হ'ব 51 প্লাছ 33 গতিকে প্লাছ কৰিলে আমি পাম 3 1 4 5 3 8 গতিকে 84 বাই 51 গতিকে আমাৰ ইয়াত অপশ্যনত নাই ঠিক আছে আমি ইয়াত কটাকটি যাব নেকি চাওঁচোন যাব হয় 3ৰে যাব 3 17 51 3ৰে 3 2 6 7 8 24 3 8 গুণ 24 গতিকে 28 বাই 17 28 বাই 17 কিন্তু ইয়াত মিশ্ৰ ভগ্নাংশত আছে গোটেইকেইটা ঠিক আছে গতিকে 17ৰে 28ক হৰণ কৰিব লাগিব 17ৰে 28ক যদি হৰণ কৰোঁ 17 গুণ 17 8ৰ পৰা 7 গ'ল থাকিল 1 2ৰ পৰা 1 গ'ল থাকিল 1 গতিকে আমি কি পালোঁ 1 সমষ্টি 17 ভাগৰ 11 গতিকে আমাৰ অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি ঠিক আছে গতিকে আজিলৈ ইমানেই থেংক ইউ